আপোনাৰ ঘৰখনত এনে ধৰণৰ ডিজিটেল টাইলছ লগাব বিচাৰিছে নেকি? আপোনাৰ ঘৰখনত একেবাৰে কম টকাত এনে ধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰাব বিচাৰিছে নেকি? কম টকাত আপোনাৰ ঘৰখন জাকত জিলিকা ধুনীয়াকৈ বনাব বিচাৰিছে নেকি? যদি আপুনি কম টকাত এনে ধৰণৰ ডিজিটেল টাইলছ লগাব বিচাৰিছে তেনেহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো বৰ্তমান মই আছোঁ লাক্সাৰী গেলাক্সি কোম্পানীত, যোনটো কোম্পানীয়ে অকল হোজাই জিলাতে নহয় অল অফ নৰ্থ ইষ্টত দেখা পোৱা যায় যে এনে ধৰণৰ ইণ্টেৰিয়ৰৰ প্ৰডাক্ট ডেলিভাৰ কৰে। অল আসামত ইণ্টেৰিয়ৰৰ যি ধৰণৰ প্ৰডাক্ট নহওক কিয় ডেলিভাৰ কৰি দিয়া হয়। লগতে যদি আপুনি আপোনাৰ ঘৰখনত এনেধৰণৰ জাকত জিলিকা ধুনীয়াকৈ বনাব বিচাৰি আছে, এনেধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰাব বিচাৰি আছে, তেনেহ'লে এই লাক্সাৰী কোম্পানীটোৱে আপোনালোকৰ ভাৱে আপোনাৰ ঘৰত গৈ হোম ডেলিভাৰী দিব, লগতে কাম কৰি আপোনাৰ ঘৰখন জাকত জিলিকাও ধুনীয়াকৈ বনাই দিব। এয়া চাওক আপোনালোকে, এই চাওক আৰু এটা আপোনালোকে চিলিঙৰ কাম আপোনালোকে দেখাইছে কিমান ধুনীয়াকৈ বনাইছে। আৰু এইখন কোনো সৰু এখন হোটেল নহয়, কিমান ডাঙৰ এক ৰেষ্টুৰেণ্টত এই কোম্পানীটোৱে কাম কৰিছে। আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আচলতে আমাৰ লগতে আছে এই কোম্পানীটোৰ স্বত্বাধিকাৰী। আপোনাৰ নামটো দাদা? নমস্কাৰ, মোৰ নাম মহম্মদ নজমুল আলম। মহম্মদ নজমুল আলম। মোৰ কোম্পানীটোৰ নাম হৈছে লাক্সাৰী গেলেক্সি। আমি পুৰা নৰ্থ ইষ্টত আমাৰ ইণ্টেৰিয়ৰ প্ৰডাক্টছবিলাক ছাপ্লাই কৰোঁ। আমাৰ 8-10টা ৱেয়াৰ হাউচ আছে। তো আমাৰ লগত আপোনালোকে কানেক্ট কৰি ৰিটেইল মানে অনলি হোজাই ডিষ্ট্ৰিক্টত আপোনালোকে মানে ৰিটেইলৰ কাম চাম কৰাব পাৰিব, কিন্তু এক্ৰছ নৰ্থ ইষ্ট ইণ্ডিয়াত আপোনালোকে প্ৰডাক্টছবিলাকৰ বিজনেছ কৰিব পাৰিব। আৰু যদি কোনোবা বিচাৰিছে আচলতে যোনখন ৰেষ্টুৰেণ্ট আপোনালোকে বনাইছে দেখাত বহুত জাকত জিলিকা ধুনীয়া। আচলতে কোনোবা যদি এনেধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰিব বিচাৰে, ওপৰৰ হওক তলৰ হওক বা ইয়াত যোন ধৰণৰ আছে আমি টাইলছ দেখা পাইছোঁ, যদি কোনোবা বিচাৰি আছে যে নিজৰ সপোনৰ ঘৰ এখন বনাইছে আৰু ঘৰখনত এনেধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰাব, জাকত জিলিকা ধুনীয়া, ৱাৰেণ্টি গেৰাণ্টি থকা, আপোনালোকে এনেকৈ কৰি দিব পাৰিব নেকি? ডেফিনেটলি কৰিব পাৰিম, কাৰণ আমাৰ অলৰেডি যিমান প্ৰডাক্টছ আছে একদম মিডিয়াম বা লয়েষ্ট বাজেটৰ পৰা হায়েষ্ট বাজেটলৈকে আপুনি আমাৰ প্ৰডাক্টছবিলাক পাই মানে আমাৰ ওচৰত একদম লয়েষ্ট প্ৰডাক্টছৰ পৰা হায়েষ্ট প্ৰডাক্টলৈকে আমাৰ ওচৰত আছে। একদম আপুনি ৰুমটো যদি ছুপাৰ লাক্সাৰী কৰিব বিচাৰে তাৰ কাৰণে আমাৰ ওচৰত প্ৰডাক্ট এভেইলেবল আছে। আৰু একদম মিডিয়াম বাজেটত যদি আপুনি ঘৰটো এটা লাক্সাৰী লুক দিব বিচাৰে তেনেহ'লে তাৰ ধৰণৰ প্ৰডাক্ট আছে। এভৰিথিং আপুনি আমাৰ ওচৰত পাই যাব উইথ ৰেডি ষ্টক। আপোনালোকে কিমান বছৰৰ পৰা এই কোম্পানীটোৱে এনেধৰণৰ কামৰ লগত জড়িত হৈ আছে? আমি 3 বছৰৰ পৰা অলৰেডি এই বিজনেছৰ লগত জড়িত হৈ আছোঁ। অলৰেডি আমাৰ নৰ্থ ইষ্টত বহুত ডিষ্ট্ৰিক্টত আমাৰ ডিলাৰ ডিষ্ট্ৰিবিউটৰ আছে, আৰু স্পেচিয়েলি এতিয়া আমাৰ কামটো যিটো আছে এইটো খুব স্পীডত বাঢ়ি গৈ আছে। তো আমি যি ছাইটত এই কামবিলাক আমাৰ হৈছে চববিলাক বস্তু আপোনালোকক লাহে লাহে দেখুৱাই আছোঁ। আচলতে যদি কোনোবা বিশেষকৈ আপোনাৰ ঘৰ যিহেতু হোজাই জিলা নীলবাগানত বুলি কৈছে, আৰু মোৰ ঘৰো হোজাই জিলা নীলবাগানত, যদি হোজাই জিলাৰ কোনোবাই যদি আপোনাৰ পৰা এনেধৰণৰ মেটেৰিয়েল বা প্ৰডাক্টছ যদি ক্ৰয় কৰি নিজৰ এখন ঘৰ জাকত জিলিকাকৈ ধুনীয়াকৈ বনাব বুলি আপোনাক ফোন কৰিব, আপুনি স্পেচিয়েলি কি ডিছকাউণ্ট দিব? চাওক, এইটো আমাৰ সৌভাগ্যৰ কথা যে পূৰা নৰ্থ ইষ্টত আমাৰ হোজাই নীলবাগানৰ পৰা প্ৰডাক্ট ছাপ্লাই হৈ আছে। গুৱাহাটীতো বহুত এৰিয়াত গুৱাহাটীত আমাৰ পৰা প্ৰডাক্ট ছাপ্লাই হয়। স্পেচিয়েলি মই এইটো আমাৰ হোজাইবাসী অঞ্চলবাসীক এইটো ক'ম যে যিকোনো প্ৰডাক্টছ যদি আমাৰ পৰা যেতিয়া ক্ৰয় কৰিব তেওঁলোকে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ বেষ্ট প্ৰাইচ পাব। আমাতকৈ কোনো বেষ্ট প্ৰাইজত কোনো প্ৰডাক্ট ছাপ্লাই কৰিব নোৱাৰে। মানে আপুনি সেইটো ক'ব বিচাৰিছে নৰ্থ ইষ্টৰ ভিতৰত আপোনাতকৈ আৰু কম ৰেটত কোনেও দিব নোৱাৰে? ডেফিনেটলি কোনেও দিব নোৱাৰে। আমি একদম আমাৰ চব প্ৰডাক্ট ইম্পৰ্টেড। আমাৰ চব প্ৰডাক্ট ইম্পৰ্টেড। চাইনাৰ এটা পাৰ্টিৰ লগত আমাৰ টাই আপ আছে, ইম্পৰ্ট এক্সপৰ্ট লাইচেঞ্চ আছে। তো ডাইৰেক্ট চাইনাৰ পৰা আমাৰ ইয়াত প্ৰডাক্ট আপুনি আমাৰ পৰা প্ৰডাক্ট লোৱা মানে ডাইৰেক্ট চাইনাৰ পৰা প্ৰডাক্ট কিনিব। আৰু আপোনালোকৰ মিস্ত্ৰীও আছে? এভৰিথিং আমাৰ 500+ মিস্ত্ৰী আছে। যদি কোনোবাই এনেধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰাব বিচাৰে আৰু আপোনাক যদি ফোন কৰে যে দাদা মই এনেধৰণৰ ইণ্টেৰিয়ৰৰ কাম কৰাম, তেনেহ'লে আপুনি ৰেছপন্স কেনেকৈ দিব তেখেতক? প্ৰথমতে মই তেখেতক ৰিকুৱেষ্ট কৰিম যে তেখেত আমাৰ শ্ব'ৰুমত আহক। তেখেত আমাৰ শ্ব'ৰুমত আহিলে তেখেতৰ যিটো বাজেট আছে সেই বাজেট হিচাপে তেওঁৰ যিটো প্ৰডাক্ট পচন্দ হ'ব সেই হিচাপত তেওঁ আমাৰ পৰা প্ৰডাক্টটো পাই যাব। কাৰণ আমাৰ ওচৰত 50+ ইণ্টেৰিয়ৰ প্ৰডাক্ট আছে। ৱালৰ কাৰণে আপোনাৰ 25-ৰ পৰা 35 প্ৰডাক্ট আছে, চিলিঙৰ পৰা 10-ৰ পৰা 20 টাইপছৰ প্ৰডাক্ট আছে, ফ্ল'ৰিঙৰ কাৰণেও প্ৰডাক্ট আছে। তো যেতিয়া তেওঁ আহিব তেখেতৰ যিটো বাজেট হ'ব সেই বাজেট হিচাপত তেওঁ প্ৰডাক্টখিনি চিলেকশ্যন কৰিব, আৰু তেতিয়া প্ৰডাক্টখিনি যেতিয়া পাৰ্চেজ কৰিব তেতিয়া মিস্ত্ৰী তেখেতৰ ঘৰত গৈ চব বস্তু ইনষ্টল কৰি দিব। কি ধুনীয়া! এইটো চাওক, এইটো টাইলছ বুলি কয়, এইটো চাওক, এইটো ফায়াৰ প্ৰুফ হয়, ফায়াৰ ৰেজিষ্টেণ্ট হয়, ৱাটাৰ প্ৰুফ হয়, হিট ৰেজিষ্টেণ্ট হয়। ঠিক আছে, এইটোৰ লুকছটো এইটো অলপ লাইট ৱেইটেড হয়, তেতিয়া বিল্ডিংটোৰ যিটো ৱেইট আছে এইটো কম হৈ যায়। ঠিক আছে, তাৰমানে এইটো আপোনাৰ কেৰিঙতো বহুত সহজ হয়। আচ্ছা, এইটো ইমান গধুৰ বা ওজন নহয়? ইমান গধুৰ এইবিলাক লগত আপুনি ৱালত পুটিন একো মাৰিব নালাগে, জাষ্ট ৱালটো প্লাষ্টাৰ কৰিব আৰু এইবিলাক পেষ্টিং কৰি দিব, বাছ হৈ গ'ল। মানে জাষ্ট ৱালটো প্লাষ্টাৰ কৰিব লাগে আৰু এইখন লগাই দিব লাগে, হৈ যাব। তেনেহ'লে
কালাৰ কৰা পুটিন কৰা এইখিনি খৰচ বাচি যায় 100% বাচি যাব তাৰ মানে মই চিধা চিধি আপোনাক এটা কথা ক'ম কোনোবাই যদি 15x15 ৰুম এটা যদি কৰিব বিচাৰে আৰু আমাৰ ওচৰত আহে তেখেতৰ বাজেট যদি 15x15 ৰুম এটা যদি তেখেতৰ 5000 ৰ পৰা ষ্টাৰ্ট যদি কৰে 5000 ৰ পৰা 3 to 5 লাখ 5000 ৰ পৰা আৰম্ভ 5000 ৰ পৰা ষ্টাৰ্ট হ'ব 15x15 ৰুম এটা তো কালাৰ কৰিবলৈ 15000 টকাৰ খালা লাগি যাব যাবগৈ কিন্তু আমাৰ ওচৰত আপুনি এনেকা মুৰছে লোকেশনটো ক'ত হয় আসলতে এইটো আমাৰ লাংহিং যিটো বজাৰ আছে তাত এটা ক্ৰিকেট ষ্টেডিয়াম আছে লাংহিং বজাৰ ক্ৰিকেট ষ্টেডিয়ামৰ ওচৰত নিয়াৰেষ্ট এয়া চাওক অনেষ্ট হোটেল এণ্ড ৰিসৰ্ট এইখনত তেখেতসকলে আসলতে ইণ্টেৰিয়ৰ কাম সম্পূৰ্ণ কৰিছিলে লাক্সাৰী গেলাক্সিয়ে এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত ইণ্টেৰিয়ৰৰ এভৰিথিং কাম কৰিছে গতিকে সম্পূৰ্ণ ট্ৰাষ্টেড হয় আৰু এই বিভাগত 3 বছৰৰ পৰা লাক্সাৰী গেলাক্সিয়ে আসলতে এনেধৰণৰ কামৰ লগত জড়িত হৈছে গতিকে সম্পূৰ্ণ ট্ৰাষ্টেড আৰু যদি কোনোবাই এনেধৰণৰ ইণ্টেৰিয়ৰৰ যদি কাম কৰাব বিচাৰিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আৰু যদি ইণ্টেৰিয়ৰৰ কিবা ব্যৱসায় যদি আপোনালোকে কৰিব বিচাৰি আছে কোনো প্ৰডাক্ট ক্ৰয় কৰি ব্যৱসায় কৰিব বিচাৰিছে ধৰি লওক ডিজিটেল টাইলছ আছে আৰু বহু কিবা কিবা আছে মই সকলোখিনি নাম জানো 40-50টাৰ ওপৰত প্ৰডাক্ট আছে যদি আপোনালোকে প্ৰডাক্টখিনি ক্ৰয় কৰি যদি ব্যৱসায় কৰিব বিচাৰি আছে তেনেহ'লে স্ক্ৰীনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ